নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত এইচএছ পৰীক্ষাৰ ৰিজাল্ট পোৱাৰ কাৰণে অপেক্ষা কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত এইচএছৰ ৰিজাল্ট সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিবলৈ অনুৰোধ জনালো লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো আপোনালোকে মোবাইল স্ক্ৰিনৰ সব পাইছে এইচএছৰ ৰিজাল্ট সম্পৰ্কে এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে সৰকাৰৰ ফালৰ পৰা ইতিমধ্যেই কিন্তু প্ৰকাশ কৰা হৈছে এইচএছৰ ৰিজাল্ট চোৱাৰ কেইখনমান ৱেবছাইট তো প্ৰথমে আপোনালোকক ৱেবছাইট কেইটাৰ বিষয়ে জনাইছো তাৰ পিছত জনাম ৰিজাল্ট কেতিয়া প্ৰকাশ কৰিব ৰিজাল্ট প্ৰদানৰ ফাইনাল ডেট কিমান তো প্ৰথম ৱেবছাইটটো হল ahsec.assam.gov.in দ্বিতীয়টো হল www.indiaresults.com তিনি নম্বৰটো হল assamjobalerts.com চাৰি নম্বৰটো হল iresults.net পাঁচ নম্বৰটো হল examtech.com 6 নম্বৰটো হল assamresult.co.in 7 নম্বৰটো হল results.shiksha 8 নম্বৰটো হল assamresults.in 9 নম্বৰটো হল iresults.in তো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেই সকল ছাত্ৰ ছাত্ৰীয়ে অতি সোনকালে এই কেইখন ৱেবছাইট লিখি ৰাখক যেতিয়া ৰিজাল্ট প্ৰকাশ হ'ব এই কেইখন ৱেবছাইটৰ জৰিয়তে কিন্তু নিজৰ ৰিজাল্টখন মোবাইলৰ সহায়ত চাব পাৰিব তো এতিয়া আপোনালোকক জনাব বিচাৰিছো যে ৰিজাল্ট কেতিয়া আৰু কিমান তাৰিখে প্ৰকাশ হ'ব তো এই বিষয়ত অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী অহা মে মাহৰ প্ৰথম সপ্তাহতে প্ৰদান কৰিব এইচএছ ফাইনাল ইয়াৰৰ ৰিজাল্ট তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো ধন্যবাদ।